পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ এই মিলন পঞ্চায়তৰ আজি আমি এটি কাৰ্যালয় উন্মোচন কৰিছোঁ। মোৰ লগত আছে আমাৰ প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ ডাঙৰীয়া, অগপ দলৰ জ্যেষ্ঠ নেতা, মোৰ লগত আমাৰ দলীয় সতীৰ্থসকল। আমি দুইটা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি এইবাৰ প্ৰক্ষেপ কৰিছোঁ। ৱাৰ্ড সদস্যবিলাকে লগতে আমাৰ AP মেম্বাৰ আৰু জিলা পৰিষদ আমি যাতে বিপুল ভোটত জয় কৰিব পাৰি তাৰ আজি লক্ষ্য ৰাখি প্ৰতিটো ৱাৰ্ডত যাতে শক্তিশালী ৱাৰ্ড গঠন হয় আৰু শক্তিশালী পঞ্চায়ত গঠন হয়, তাৰ পৰা শক্তিশালী অসম গঠন হ'ব। তাৰ লক্ষ্যত পঞ্চায়তী ৰাজ ব্যৱস্থাটো অধিক শক্তিশালী কৰিব লাগিব। আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী এবাৰ দুটা পঞ্চায়তত অগপৰ প্ৰাৰ্থী আমাৰ দিচাংপানী পঞ্চায়ত কাষতে থকা আৰু চপৰা পঞ্চায়তত হাতীৰ চিহ্নত ভোট দিব আমাৰ SGP আৰু BJP সকলোৱে, আৰু বাকীখিনি আমাৰ ৱাৰ্ড সদস্য বহু ঠাইত SGP সমৰ্থিত আৰু BJP সমৰ্থিত আছে। গতিকেলৈ মই ভাবোঁ যে এইবাৰ আমি বিপুল ভোটত জয় হোৱাৰ এটা ইংগিত আমি পাইছোঁ। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি যথেষ্ট ৰাইজৰ আগত সুন্দৰকৈ বক্তব্য ৰাখিছে আৰু তেওঁ উৎসাহিত হৈছে। ইমান প্ৰতিকূল বতৰতো হাজাৰ হাজাৰ ৰাইজে গৈ তেওঁক আদৰণি জনাইছে, তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছে প্ৰাৰ্থীসকলে। গতিকে এনেধৰণৰ আজি এই ব্যৱস্থাই অসমখনক আমি আগুৱাই নিব লাগিব। এতিয়া উন্নয়নৰ দিন, প্ৰগতিৰ দিন আৰু স্বচ্ছ নিকা প্ৰশাসনৰ দিন আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে দুখীয়া সাধাৰণ শ্ৰেণীৰ ৰাইজৰ উন্নতি কৰাৰ সময়। আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজ যেতিয়া উন্নতি হ'ব তেতিয়াহে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী হ'ব। এই কনচেপ্টতে আমাৰ মহাত্মা গান্ধীয়ে স্বৰাজৰ যিটো তেখেতে লক্ষ্য ৰাখি আজি পঞ্চায়তী ৰাজ ব্যৱস্থাটো গঠন কৰিছিল, তাক আমি অধিক শক্তিশালী কৰি তুলিব লাগিব। তেতিয়াহে আমি দেশৰ স্বাধীন নাগৰিকসকলে আমাৰ সকলো সা সুবিধা তলৰ পৰ্যায়লৈকে যাব। আমাৰ এই পঞ্চায়তত আমাৰ এগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাই ৰূপালী বৰুৱা, আমাৰ প্ৰাক্তন সভাপতি নৱ বৰুৱাৰ পত্নী বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। গতিকে তেখেতলৈ আমি শুভেচ্ছা জনাইছোঁ। এনেধৰণে আমাৰ 10টা সমষ্টিটোত ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে আৰু বাকী যিবিলাক ৱাৰ্ড বা AP বা জিলা পৰিষদৰ আমি যে অনায়াসে আমি যে জিকিম এই কথাটো নিশ্চিত হৈছে। এতিয়া BJP পক্ষত বঁটা চলিছে আৰু বিৰোধীৰ বহু ঠাইত প্ৰাৰ্থী দিবলৈকে তেওঁলোকে বিচাৰি পোৱা নাই। আৰু এতিয়াও যদি আমি দেখিছোঁ যে বহু প্ৰাৰ্থী যদি আমি তদন্ত কৰা হয়, কোনো গাইডলাইন বিশেষকৈ ফ'ল' নকৰাকৈ তেওঁলোকৰ পাৰ্টীবিলাকে নমিনেশ্যন এপ্ৰুভ হৈছে। বহুতৰ চেনিটেৰী টয়লেট নাই, বহুতৰ ক'ৰবাত বেংকত লোন থকা বা তেওঁলোকৰ বাকী যায় কেছ থকা, এনেধৰণে বহুতো এতিয়া মানে গাঁও আৰক্ষী বাহিনী দায়িত্বত থকাও এনেকুৱা কংগ্ৰেছ দলে প্ৰাৰ্থীক দি দিছে। গতিকে সেইবিলাক আমি যদি সঠিকভাৱে তদন্ত কৰা হ'লে বিষয়াসকলে যদি আৰু বহু প্ৰায় 30-40 জন এনেকৈ কেঞ্চেলেই হ'লহেঁতেন, কিন্তু আমি এইবিলাকলৈ নগ'লোঁ। আহক যুদ্ধত জয়ী হ'বলৈ হ'লে আমি যুঁজি জয়ী হোৱাটো ভাল, বিনা যুঁজত জয়ী হোৱাটো আমিও বিচৰা নাই, হয়নে? গতিকেলৈ আমি ভাবোঁ এইবাৰ গাঁৱৰ ৰাইজৰ ওচৰলৈ যাবলৈ আমি সুবিধা পাইছোঁ আৰু তেওঁলোকৰ সমস্যাখিনি আমি বুটলিবলৈ সুবিধা হৈছে। এই চেগতে আমাৰ ৱাৰ্ড মেম্বাৰসকলে গাঁৱে ভূঞে থকা সমস্যাখিনি আমি বুটলি আনিছোঁ আৰু সেইখিনি আমি পৰৱৰ্তী সময়ত কাৰ্যকৰ কৰিবৰ কাৰণে আমাৰ অধিক সুবিধা হ'ব। গতিকেলৈ মই ইয়াত উপস্থিত সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ। আমাৰ আজি যি প্ৰাৰ্থীসকলক শুভেচ্ছা জনাইছোঁ আৰু ৰাইজকো আহ্বান জনাইছোঁ যাতে অসমখনৰ উন্নয়নৰ স্বাৰ্থত, গাঁও অঞ্চল উন্নয়নৰ স্বাৰ্থত আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থীক, BJP প্ৰাৰ্থীক, SGP প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰক আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰক আৰু আপোনালোকৰ ক্ষমতা নিজৰ হাতলৈ দিয়ক। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।